Good afternoon, everyone. আজি আমি ফিনান্সিয়েল একাউণ্টিঙৰ 4 নম্বৰ ক্লাছটো কৰিম, চতুৰ্থ ক্লাছ কৰিম। আজিৰ ক্লাছত আমি ইউনিট 3 ডিছকাছ কৰিম। ইউনিট 3টো হৈছে একাউণ্টিং প্ৰিন্সিপলছ। এই ইউনিট 3 একাউণ্টিং প্ৰিন্সিপলছ হিচাপৰ নীতিসমূহ আলোচনা কৰাৰ পূৰ্বে আমি ইতিমধ্যে 3টা ক্লাছ কৰিলোঁ। প্ৰথম ক্লাছটোত কৰিছিলোঁ আমি অৰ্থাৎ ইউনিট 1ত আমি তলত দিয়া বিষয়বোৰ আমি আলোচনা কৰিছিলোঁ। নেচাৰ অফ একাউণ্টিং এণ্ড স্কোপ অফ একাউণ্টিং, একাউণ্টিঙৰ প্ৰকৃতি আৰু পৰিসৰ, নিডছ অফ একাউণ্টিং, একাউণ্টিঙৰ প্ৰয়োজনীয়তা, অবজেক্টিভছ অফ একাউণ্টিং, ইউজাৰ্ছ অফ একাউণ্টিং ইনফৰমেশ্যন, একাউণ্টিং হিচাপৰ তথ্যবোৰৰ ব্যৱহাৰকাৰী পক্ষবোৰ, ডেফিনেশ্যন অফ একাউণ্টিং, স্কোপ অফ একাউণ্টিং অৰ্থাৎ একাউণ্টিঙৰ সংজ্ঞা আৰু পৰিসৰ, বুকছ অফ একাউণ্টিং, একাউণ্টিঙৰ হিচাপ ৰখা, এডভান্টেজেছ অফ একাউণ্টিং, একাউণ্টিঙৰ সুবিধা, লিমিটেশ্যনছ অফ একাউণ্টিং, একাউণ্টিঙৰ সীমাবদ্ধতা, এণ্ড কোৱালিটেটিভ কেৰেক্টাৰিষ্টিক্স অফ একাউণ্টিং ইনফৰমেশ্যন, হিচাপৰ বা একাউণ্টিঙৰ তথ্যবোৰৰ গুণগত বৈশিষ্ট্য, ব্ৰাঞ্চেছ অফ একাউণ্টিং অৰ্থাৎ একাউণ্টিঙৰ শাখাবোৰ, বেচেছ অফ একাউণ্টিং, একাউণ্টিঙৰ আধাৰবোৰ কি কি অৰ্থাৎ কেছ বেচিছ আৰু এক্ৰুৱেল বেচিছ, একাউণ্টিঙৰ কাৰ্য, ফাংচনছ অফ একাউণ্টিং অৰ্থাৎ ইউনিট 1ত আমি এইখিনি বিশদভাৱে আলোচনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ইউনিট 2ত আলোচনা কৰিছোঁ একাউণ্টিঙৰ প্ৰক্ৰিয়া, প্ৰচেছ অফ একাউণ্টিং, একাউণ্টিঙৰ চক্ৰ অৰ্থাৎ একাউণ্টিং চাইকল, এণ্ড একাউণ্টিঙৰ প্ৰকাৰ, টাইপছ অফ একাউণ্টিং। একাউণ্টিঙৰ প্ৰকাৰৰ ভিতৰত আমি 3 প্ৰকাৰৰ হিচাপৰ আমি আলোচনা কৰিছিলোঁ। সেইবোৰ হৈছে পাৰ্চনেল একাউণ্ট অৰ্থাৎ ব্যক্তিগত হিচাপ, ৰিয়েল একাউণ্ট এণ্ড নমিনেল একাউণ্ট। ডেট ইজ পাৰ্চনেল আৰু ইম্পাৰ্চনেল, ব্যক্তিগত হিচাপ আৰু অব্যক্তিগত হিচাপ। অব্যক্তিগত হিচাপবোৰক 2টা ভাগত ভগোৱা হৈছিলে, ৰিয়েল এণ্ড নমিনেল, সম্পত্তি বিষয়ক আৰু নামমাত্ৰ হিচাপ। এইবোৰ আলোচনা কৰাৰ পিছত আমি আলোচনা কৰিছিলোঁ দুবাৰ প্ৰৱেশৰ নীতি অৰ্থাৎ ডাবল এণ্ট্ৰি ছিষ্টেম অফ একাউণ্টিং ডাবল এণ্ট্ৰি ছিষ্টেম অফ বুক কিপিং, একাউণ্টিঙৰ নিয়ম আদিত আলোচনা কৰিছোঁ বা ৰুলছ অফ একাউণ্টিং। আৰু এই অধ্যায়টোত অৰ্থাৎ ইউনিট 3ত আজি আমি আলোচনা কৰিম অবজেক্টিভছ, সাম বেচিক একাউণ্টিং টাৰ্ম অৰ্থাৎ হিচাপৰ কিছুমান মৌলিক তথ্য মানে মৌলিক পদ, ইয়াত চৰ্তাৱলী বুলি কৈছোঁ যদিও হিচাপৰ মৌলিক পদ, ৰুলছ অফ একাউণ্টিং, একাউণ্টিঙৰ নীতি নিয়ম বা একাউণ্টিং প্ৰিন্সিপলছ, কিতাপ কিপিং অৰ্থাৎ ডাবল এণ্ট্ৰি আৰু ছিংগুল এণ্ট্ৰি ছিষ্টেম অৰ্থাৎ ছিষ্টেমছ অফ বুক কিপিং, ডাবল এণ্ট্ৰি ছিষ্টেম আৰু ছিংগুল এণ্ট্ৰি ছিষ্টেম অৰ্থাৎ একক প্ৰণালীৰ প্ৰয়োগ। আমি এই অধ্যায়টোত আমি এইখিনি কথা আলোচনা কৰিম। এই অধ্যায়টো আলোচনা কৰিলে আমি গম পাম, এইখিনি কথা জানিব পাৰিম অৰ্থাৎ after studying this unit we are able to explain the meaning of some basic accounting term অৰ্থাৎ এই অধ্যায়টো আলোচনা কৰিলে আমি হিচাপৰ কিছুমান বেচিক টাৰ্ম মানে ইউজুৱেলি ইউজ টাৰ্ম ইন একাউণ্টিং অৰ্থাৎ সচৰাচৰ হিচাপ ফিনান্সিয়েল একাউণ্টিঙত ব্যৱহাৰ হোৱা কিছুমান শব্দৰ বিষয়ে, পদৰ বিষয়ে আমি জানিব পাৰিম। তাৰপিছত আমি জানিব পাৰিম সম্পত্তি কি, লাইবিলিটি কি, ইনকাম কি, এক্সপেন্সেছ কি অৰ্থাৎ সম্পত্তি, দেনা, আয় আৰু খৰচৰ বিষয়ে আমি জানিব পাৰিম। আমি একাউণ্টিং কনচেপ্টবোৰৰ নেচাৰ আৰু প্ৰয়োজনীয়তাৰ বিষয়ে জানিব পাৰিম।
আমি জানিব পাৰিম এই চেপ্টাৰটো এই অধ্যায়টো শিকাৰ পিছত আমি জানিব পাৰিম develop familiarity with the basic concept to be kept in mind at the time of recording stage অৰ্থাৎ হিসাবৰ তথ্যবোৰ ৰেকৰ্ড কৰাৰ সময়ত লিপিবদ্ধ কৰাৰ সময়ত আমি কি কোনবোৰ ধাৰণা আমি প্ৰয়োগ কৰিব লাগিব সেই কথাবোৰৰ বিষয়ে জানিব পাৰিম অৰ্থাৎ ৰেকৰ্ডিং পৰ্যায়ত মনত ৰাখিব লগা মৌলিক ধাৰণাবোৰৰ বিষয়ে আমি পৰিচয় কৰিব পাৰিম আৰু decide what type of transactions are to be recorded in books of accounts অৰ্থাৎ হিসাবত কোন ধৰণৰ লেনদেনবোৰ আমি ৰেকৰ্ড কৰিব লাগিব আৰু কোনবোৰ ৰেকৰ্ড কৰিব নালাগে আমি এই কথাখিনি জানিব পাৰিম আমি জানিব পাৰিম ascertain the amount of capital মূলধনৰ পৰিমাণ লাইবিলিটিৰ পৰিমাণ অৰ্থাৎ দেনাৰ পৰিমাণ সম্পত্তিৰ পৰিমাণ নিৰ্ণয় কেনেদৰে কৰে আমি সেইখিনি কথা জানিব পাৰিম আৰু হিসাবৰ সমীকৰণ অৰ্থাৎ একাউন্টিং ইকুৱেশ্যনৰ বিষয়েও আমি ইয়াত জানিব পাৰিম আমি ইয়াত জানিব পাৰিম আমি এক্সপ্লেইন কৰিম যে টু সিস্টেম অফ বুক কিপিং হিসাবৰ যে দুটা সিস্টেম আছে অৰ্থাৎ সিঙ্গল এন্ট্ৰি আৰু ডাবল এন্ট্ৰি এই কথাখিনি আমি বিশদভাৱে জানিব পাৰিম এতিয়া আহিল আমাৰ হিসাবত একাউন্টিং ফিনান্সিয়েল একাউন্টিংত বিত্তীয় হিসাব ব্যৱস্থাটোত সচৰাচৰ প্ৰয়োগ হোৱা কিছুমান শব্দ আৰু এই শব্দ কেইটা হৈছে তোমাৰ সত্তা অৰ্থাৎ এন্টিটি বিজনেস এন্টিটি মানে কি ঘটনা আৰু লেনদেন অৰ্থাৎ ইভেন্ট এন্ড ট্ৰানজেকশনস গুডস বস্তু ক্ৰেডিটৰ্স ঋণদাতা ডেটৰ্স পাওনাদাৰ ক্ৰেডিটৰ্স মানে পাওনাদাৰ ডেটৰ্স দেনাদাৰ একাউন্টিংৰ হিসাবসমূহ কিতাপসমূহ অৰ্থাৎ বুকস অফ একাউন্টস এন্ট্ৰি প্ৰবিষ্টি কি জাৰ্নেল কি লেজাৰ বুলিলে কি বুজো লেজাৰ মানে কি ইয়াৰ প্ৰয়োগ কেনেদৰে কৰা হয় হিসাব কি টু ডেবিট এন একাউন্ট এটা একাউন্টৰ ডেবিট সাইডে ৰেকৰ্ড কৰা মানে কি টু ক্ৰেডিট এন একাউন্ট এটা হিসাবৰ ক্ৰেডিট সাইডে লিখা মানে কি অন একাউন্ট হিসাব মানে কি এসেটস সম্পত্তি মানে কি এক্সপেন্ডিচাৰ মানে কি ইকুইটি মানে কি লাইবিলিটি কি দেনা কি মূলধন কি ড্ৰয়িংস অৰ্থাৎ আহৰণ কি লাভ কি প্ৰফিট কি লস লোকসান কি আয় কি গেইন মানে কি লাভ মানে কি উপাৰ্জন মানে কি ট্ৰেড ডিসকাউন্ট বাণিজ্য ৰেহাই মানে কি ক্যাশ ডিসকাউন্ট মানে কি ভাউচাৰ কি সলভেন্ট মানে কি সলভেন্ট কেতিয়া সচ্ছল বুলি কোৱা হয় ইনসলভেন্ট দেউলিয়া মানে কি দেউলিয়া অৱস্থা কেতিয়া হয় বেড ডেট কি স্টক কি এই বিষয়ে আমি এই চেপ্টাৰটোত এতিয়া আমি বিশদভাৱে আলোচনা কৰিম প্ৰথমটো হৈছে সত্তা অৰ্থাৎ এন্টিটি এন্টিটি কনসেপ্ট বা এন্টিটি অ্যাজাম্পশনস এন্টিটি মানে হল আইডেন্টিটি অৰ্থাৎ পৰিচয় ন্যাচারাল পার্সনবোৰ আমি হিউম্যান বিংবোৰ আমাৰ যেনেকৈ এটা সত্তা আছে আমাৰ এটা আইডেন্টিটি আছে আমাক চিনাক্ত কৰিব পৰা যেনেকুৱা আমাৰ এটা এন্টিটি আছে সত্তা এটা আছে যেনে আমাৰ এটা নাম আছে আমাৰ এড্ৰেছ আছে আমাৰ গাৰ্জেন্টৰ নাম আছে আমাৰ কেয়াৰ অফ অৰ্থাৎ অভিভাৱকৰ নাম আছে ঠিক তেনেদৰে এখন ব্যৱসায় প্ৰতিষ্ঠান এবাৰ আৰম্ভ হোৱাৰ পিছত সেই ব্যৱসায় প্ৰতিষ্ঠানখনে এটা নিজস্ব সত্তা লাভ কৰে অৰ্থাৎ ওন এন্টিটি এটা লাভ কৰে ই কেনেদৰে লাভ কৰিব যে ওনাৰে মালিকে এখন ব্যৱসায় আৰম্ভ কৰাৰ পিছত ব্যৱসায়খনৰ এটা নাম দিয়ে এটা ধুনিয়া নাম এটা দিয়ে নামটো দিয়াৰ লগে লগে ব্যৱসায়খনৰ এটা লোগো তৈয়াৰ কৰে তেওঁলোকে এটা সিম্বল এটা প্ৰতীক চিহ্ন এটা তৈয়াৰ কৰে নাম দিয়ে তাৰ লগত এটা প্ৰতীক চিহ্ন দিয়ে এটা সিল থাকিব ব্যৱসায়খনৰ নামত এটা পেজ থাকিব এইখিনি যদি আমি কৰবাত দেখা পাওঁ তেতিয়া আমি জানি লম যে এইটো অমুক ব্যৱসায়ৰ প্ৰতীকী চিহ্ন অৰ্থাৎ এইটো অমুক ব্যৱসায় যেনেকৈ ৰিলায়েন্স বা টাটা তেওঁলোকৰ এটা লোগো থাকে এটা সিম্বল থাকে প্ৰতিটো অৰ্গানাইজেচনে জন্ম হোৱাৰ পিছত
এটা এণ্টিটি লাভ কৰে, আইডেণ্টিটি লাভ কৰে। আৰু সেই আইডেণ্টিটিটো তেওঁলোকৰ নাম, তেওঁলোকৰ প্ৰতীকী চিহ্ন, ষ্টাম্প, পেড আদিৰ দ্বাৰাই ব্যৱসায় প্ৰতিষ্ঠানে এটা সুকীয়া অস্তিত্ব লাভ কৰে, অৰ্থাৎ এটা সুকীয়া সত্তা লাভ কৰে। যদিও মালিকে ব্যৱসায়খন আৰম্ভ কৰে, আৰম্ভ হোৱাৰ পিছৰ পৰাই ব্যৱসায়খনে মালিকৰ পৰা পৃথক হয়। অৰ্থাৎ মালিকৰ ব্যক্তিগত লেনদেন আৰু ব্যৱসায়খনৰ লেনদেনৰ মাজত পাৰ্থক্য উলিয়াই দিয়া হয়। ব্যৱসায়খনৰ লেনদেনবোৰ ব্যৱসায়ৰ হিচাপৰ বহীত লিপিবদ্ধ কৰা হয় আৰু মালিকৰ ব্যক্তিগত লেনদেনসমূহ মালিকৰ ব্যক্তিগত হিচাপৰ বহীত লিখা হয়। মালিকৰ ব্যক্তিগত লেনদেন আৰু ব্যৱসায়িক লেনদেনৰ মাজত সংমিশ্ৰণ ঘটাই নিদিয়ে, একাকাৰ কৰি এঠাইতে লিখি নিদিয়ে, সেইবোৰ বেলেগ বেলেগ কৰি লিখা হয়। আৰু এই এণ্টিটি এজামশ্যনটো অনুসৰিয়ে মালিকে অনাৰে যিখিনি মূলধন বা যিখিনি টকা তেওঁ ঘৰৰ পৰা আনি ব্যৱসায়ত লগাই দিয়ে, খটাই দিয়ে, ইনভেষ্ট কৰে, সেই টকাখিনিক ব্যৱসায়খনে মূলধন হিচাপে গ্ৰহণ কৰে আৰু সময়ে সময়ে সেই মূলধনৰ ওপৰত লাভ মালিকসকলক দি দিয়ে। আৰু সেই মূলধনখিনি ব্যৱসায়ে যিখিনি মালিকৰ পৰা পায় সেইখিনিক লাইবিলিটি হিচাপে ট্ৰিটমেণ্ট কৰে, দেনা হিচাপে ট্ৰিটমেণ্ট কৰে। আৰু সেইকাৰণে কেপিটেল সদায় বেলেঞ্চ শ্বীটৰ লাইবিলিটি ছাইডত লিখা হয়, বেলেঞ্চ শ্বীটৰ লাইবিলিটি ছাইডত লিপিবদ্ধ কৰে। ব্যৱসায়খনে ধৰি লয় যে আজি আমি মালিকৰ পৰা টকা লৈছোঁ, এদিন তেওঁক ঘূৰাই দিব লাগিব। আৰু ঘূৰাই দিব নোৱাৰা পৰ্যন্ত বা ঘূৰাই নিদিয়া পৰ্যন্ত যিমান দিনলৈকে ব্যৱসায়খন থাকিব, সিমান দিনলৈকে আমি আমাৰ ব্যৱসায়ত তাক মূলধন হিচাপে গ্ৰহণ কৰি ৰাখিম আৰু প্ৰতি বছৰে তাৰ ওপৰত সেই মূলধনৰ ওপৰত মালিকক এটা লাভ দিম, প্ৰফিট দিম বা ডিভিডেণ্ড দিম। গতিকে সেইকাৰণে এই ধাৰণাটো অনুসৰি, এই কনচেপ্টটো অনুসৰি, এণ্টিটি কনচেপ্টটো অনুসৰি মালিক আৰু ব্যৱসায়ৰ মাজত এটা পাৰ্থক্য নিৰ্ধাৰণ কৰি দিয়া হয়। মালিকৰ লেনদেন আৰু ব্যৱসায়খনৰ লেনদেন ছেপাৰেটকৈ উলিয়াই পৃথক পৃথকভাৱে তাক ৰেকৰ্ড কৰে। দিছ ইজ দ্য এণ্টিটি এজামশ্যনছ অৰ বিজনেছ এণ্টিটি এজামশ্যন বা ব্যৱসায়ৰ অস্তিত্বৰ সত্তা। ইয়াৰ পৰৱৰ্তীটো হৈছে ইভেণ্ট এণ্ড ট্ৰেনজেকশ্যনছ, অৰ্থাৎ ঘটনা আৰু লেনদেন। ঘটনা মানে কি? ঘটনা বুলিলে আমি কি বুজি পাওঁ? সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত যিখিনি আমি কাৰ্য কৰোঁ, যিখিনি কাম কাজ কৰোঁ, সেই প্ৰতিটো কাম কাজকে একোটা ঘটনা বুলি কোৱা হয়। যেনে মই এতিয়া ক্লাছ কৰি আছোঁ, এজন মানুহ ৰাস্তাৰে গৈ আছে, তেওঁৰ বন্ধুৰ লগত কথা পাতিছে, কোনোবা এজনে মাৰ্কেটিং কৰিছে, কাৰোবাৰ পৰা কোনোবাই টকা ধাৰলৈ লৈছে, কাৰোবাক টকা ধাৰলৈ দিছে, ইত্যাদিবোৰ হৈছে একোটা ঘটনা। ঠিক তেনেদৰে ব্যৱসায় প্ৰতিষ্ঠানখনতো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সন্ধিয়া ব্যৱসায়খন বন্ধ নকৰালৈকে যিমানবোৰ ঘটনা ঘটি যায়, অৰ্থাৎ যিমানবোৰ ঘটনা হয় সেইবোৰক আমি ঘটনা বুলি কওঁ। যেনে বস্তু কিনা, বস্তু বিক্ৰী কৰা, কোনোবাই বন্ধুৰ লগত কথা পতা, কোনোবাই বন্ধু আহি ব্যৱসায়খনত এটা বহুমূলীয়া পৰামৰ্শ দিছে, উপদেশ দিছে, কিছুমান জ্ঞান দিছে ব্যৱসায়িক সম্পৰ্কত এজন বন্ধুৱে আন এজন বন্ধুক, ইত্যাদিবোৰ হৈছে ঘটনা। এই ঘটনা দুই প্ৰকাৰৰ: মুদ্ৰা সংক্ৰান্তীয় ঘটনা অৰ্থাৎ মানিটাৰী ইভেণ্ট এণ্ড নন মানিটাৰী ইভেণ্ট, অমুদ্ৰাগত ঘটনা। অমুদ্ৰাগত ঘটনাবোৰ হৈছে সেইবোৰ ঘটনা যিবোৰ ঘটনাৰ লগত কোনো মুদ্ৰা বা টকা পইচা জড়িত নহয়। উদাহৰণস্বৰূপে দুজন বন্ধুৱে লগ হৈছে, অৰ্থাৎ এজন বন্ধুৱে ব্যৱসায় দি আছে, ব্যৱসায় চলাই আছে, আন এজন বন্ধুৱে তেওঁৰ ব্যৱসায়ৰ খবৰ ল'ব আহিছে, খবৰ ল'ব আহি তেওঁৰ ব্যক্তিগত কথা বা তেওঁলোকৰ বন্ধুত্বমূলক আলোচনা কৰাৰ লগতে তেওঁলোকে যদি ব্যৱসায়িক সম্পৰ্কতো কিছুমান দিহা পৰামৰ্শ বা আলোচনা কৰে, সেই আলোচনাটো ব্যৱসায়ৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ হ'ব পাৰে বা বৰ লাভজনক হ'ব পাৰে। তথাপিও তেনেকুৱা আলোচনাৰ লগত কোনো ধৰণৰ টকা পইচাৰ সম্পৰ্ক নাই। গতিকে তেনেকুৱা ঘটনাবোৰক বা তেনেকুৱা আলোচনাবোৰক অমুদ্ৰাগত ঘটনা বা নন মানিটাৰী ইভেণ্ট বুলি কোৱা হয়। আনহাতে যিবোৰ ঘটনাৰ লগত টকা পইচা জড়িত হৈ থাকিব,
মুদ্ৰা জড়িত হৈ থাকিব সেইবোৰ ঘটনাক মুদ্ৰা সংক্ৰান্তীয় বা মুদ্ৰাৰ লগত জড়িত ঘটনা বুলি কোৱা হয় মানিটাৰী ইভেন্ট বুলি কোৱা হয় যেনে ব্যৱসায়ীখনে ব্যৱসায়ৰ কাৰণে বস্তু কিনি আনিছে বাহিৰৰ পৰা বা তেওঁ ব্যৱসায়ৰ বস্তু তেওঁৰ গ্ৰাহকক বিক্ৰী কৰিছে এইটো হৈছে মুদ্ৰা সংক্ৰান্তীয় ঘটনা বা মানিটাৰী ইভেন্ট এতিয়া সেকেন্ডটো হৈছে লেনদেন অৰ্থাৎ ট্ৰানজেকশন হৈছে এই মানিটাৰী আৰু নন মানিটাৰী ঘটনাবোৰৰ ইভেন্টবোৰৰ যিবোৰ মানিটাৰী ইভেন্ট যিবোৰ মুদ্ৰা সংক্ৰান্তীয় ঘটনা সেই ঘটনাবোৰকে লেনদেন বুলি কোৱা হয় অৰ্থাৎ লেনদেন হৈছে এনেকুৱা এটা ঘটনা যিবোৰ ঘটনাৰ ফলত কোনো এজন ব্যক্তি বা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ যদি আৰ্থিক অৱস্থাৰ হলনি হয় তেনেকুৱা ঘটনাবোৰকে লেনদেন বুলি কোৱা হয় অৰ্থাৎ যিবোৰ ঘটনাৰ দ্বাৰা কোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠান বা কোনো এজন ব্যক্তিৰ তেওঁৰ মুদ্ৰাগত পৰিৱৰ্তন হয় তেওঁৰ মুদ্ৰাৰ হলনি হয় চেঞ্জেছ অফ মানি changes of financial position of an organization due to any event such event are known as a transaction what is transaction what is lenden বুলিলে কি বুঝিছে transactions are the events which changes the financial position of the organization অর্থাৎ লেনদেন হৈছে এনেকুৱা একোটা ঘটনা যিবোৰ ঘটনাৰ ফলত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ আৰ্থিক অৱস্থাটোৰ হলনি হয় বা মুদ্ৰাগত অৱস্থাৰ পৰিৱৰ্তন হয় তেনেকুৱা ঘটনাবোৰক লেনদেন বুলি কোৱা হয় অৰ্থাৎ ট্ৰানজেকশন বুলি কোৱা হয় নেক্সট ইজ এ গুডস বস্তু কি বস্তু হৈছে এখন ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ ব্যৱসায়ত বিক্ৰী কৰিবৰ কাৰণে বা ব্যৱসায়িক লেনদেনবোৰ সম্পাদন কৰিবৰ কাৰণে যিবোৰ বস্তু আহৰণ কৰে তাকেই বস্তু বুলি কোৱা হয় বস্তু বা পদাৰ্থ বুলি কোৱা হয় যে goods are the things or articles which is acquired by the business for resale purpose অৰ্থাৎ এখন ব্যৱসায় প্ৰতিষ্ঠানে যিবোৰ সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে কিনি আনে সেই সামগ্ৰীবোৰকে goods বুলি কোৱা হয় বস্তু বুলি কোৱা হয় নেক্সট debtors Denader hoise debtors are the persons or organization who purchase goods from the business on credit from us অর্থাৎ এখন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা যিবোৰ ব্যক্তি বা প্ৰতিষ্ঠানে কোনো বস্তু বাকিত কিনি লৈ যায় আৰু তাৰ ফলত সেই ব্যক্তি বা প্ৰতিষ্ঠানখনে ব্যৱসায়ীখনক টকা দিবলগীয়া হৈ থাকে তেতিয়া তেওঁলোকক debtors বুলি কোৱা হয় অৰ্থাৎ denader বুলি কোৱা হয় so denader are the persons or organization who purchase goods from our business on credit he is known as a debtor তেওঁক আমি denader বুলি কম যি আমাৰ পৰা বস্তু বাকিত কিনি লৈ যায় আৰু তাৰ ফলত তেওঁ আমাক টকা দিবলগীয়া হৈ থাকে তেওঁক denader বুলি কম creditors পাওনাদাৰ বুলি কয় অসমীয়াত পাওনাদাৰ হৈছে সেইবোৰ ব্যক্তি বা প্ৰতিষ্ঠান যিবোৰ ব্যক্তি বা প্ৰতিষ্ঠানে আমাৰ পৰা টকা পাবলগীয়া হৈ থাকে অৰ্থাৎ আমি তেওঁলোকৰ পৰা বস্তু বাকিত কিনি আনো যদি আমি তেওঁলোকৰ পৰা বস্তু বাকিত কিনি আনো আমি তেওঁলোকক টকা দিবলগীয়া হৈ থাকে অৰ্থাৎ we purchase goods from them on credit আৰু বস্তু বাকিত কিনি অনাৰ ফলত আমি তেওঁলোকক যিখিনি মূল্য দিবলগীয়া হৈ আছো তাত তেওঁলোকক সেইকাৰণে আমি পাওনাদাৰ বুলি কম অৰ্থাৎ ক্ৰেডিটৰ্ছ বুলি কম নেক্সট বুকস অফ একাউণ্টছ হিচাবৰ বহিপত্ৰ মানে হৈছে সেইবোৰ হিচাবৰ বহিপত্ৰ যে যিবোৰ বহিপত্ৰত এখন ব্যৱসায় প্ৰতিষ্ঠানৰ লেনদেনবোৰ আমি লিপিবদ্ধ কৰোঁ অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানখনত যিমানবোৰ লেনদেন সংঘটিত হয় সেই লেনদেনবোৰ আমি যিবোৰ বহিপত্ৰত যিবোৰ বুকত আমি লিপিবদ্ধ কৰোঁ সেইবোৰকে বুকস অফ একাউণ্টছ বুলি কোৱা হয় ইয়াৰ ভিতৰত প্ৰথম বুকস অফ একাউণ্টছটো হৈছে জাৰ্নেল বুকটো হৈছে ব্যৱসায় প্ৰতিষ্ঠান এখনত লেনদেন সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে জাৰ্নেল বুকত লিপিবদ্ধ কৰা হয় কেনেকৈ লিপিবদ্ধ কৰা হ'ব with the help of journal entries
জাবেদা প্ৰবিষ্টিৰ সহায়ত জাৰ্নেল বুকত ব্যৱসায়ৰ লেনদেনবোৰ পোন প্ৰথমবাৰৰ বাবে প্ৰতিটো লেনদেনৰ দুইটা দিশ অৰ্থাৎ প্ৰতিটো লেনদেনৰ দুটা দিশ থাকে এটা ডেবিট দিশ আৰু এটা ক্ৰেডিট দিশ বুলি কোৱা হয় অৰ্থাৎ দুটা একাউণ্ট আমি তৈয়াৰ কৰোঁ দুটা সাইড আমি উলিয়াই লওঁ তাৰে এটা সাইডক আমি ডেবিট কৰোঁ দুটা একাউণ্ট হয় সেই সাইড দুটা একাউণ্ট হয় এটা ডেবিট একাউণ্ট হ'ব এটা ক্ৰেডিট একাউণ্ট হ'ব আৰু সেই ডেবিট আৰু ক্ৰেডিট একাউণ্ট দুটা মেনশ্যন কৰি আমি জাৰ্নেল এন্ট্ৰিৰ সহায়ত অৰ্থাৎ জাবেদা প্ৰবিষ্টিৰ সহায়ত আমি জাৰ্নেল বুকত জাৰ্নেল এন্ট্ৰি দিওঁ জাবেদা প্ৰবিষ্টি দিওঁ গতিকে এইখনক প্ৰাথমিক বহি বুলি কোৱা হয় why it is known as a primary book because in the journal book the business recorded each and every transaction for the first time so it is known as a journal book অর্থাৎ প্রাথমিক বহি primary books of accounts বুলি কোৱা হয় next after recording the transaction in the journal book we posted it into ledger account খতিয়ান বহিত জাৰ্নেল বুকত ৰেকৰ্ড কৰাৰ পিছত আমি এই জাৰ্নেলবোৰ এই একাউণ্টবোৰ জাৰ্নেল বুকৰ পৰা আমি জাবেদা প্ৰবিষ্টিত অৰ্থাৎ লেজাৰ একাউণ্টত আমি পোষ্টিং কৰোঁ অৰ্থাৎ যিটো একাউণ্ট হয় লেজাৰ মানে ক্লাছিফিকেশ্যন অফ একাউণ্টছ বুলি কয় অৰ্থাৎ আমি শ্ৰেণী বিভাগ কৰোঁ এছেটছ একাউণ্টবোৰ এছেটছত লিখিম লাইবিলিটি একাউণ্টবোৰ লাইবিলিটিত লিখিম কেপিটেল একাউণ্টবোৰ আমি কেপিটেলৰ কাৰণে এটা লেজাৰ একাউণ্ট বনাম মূল তাৰপিছত আমি এক্সপেন্সেছৰ একাউণ্টবোৰ এক্সপেন্সেছৰ এটা একাউণ্ট বনাম ইত্যাদি ইত্যাদিকৈ আমি লেজাৰ বুকত লেজাৰ পোষ্টিং কৰোঁ এইবোৰকে আমি বুকছ অফ একাউণ্টছ বুলি কোৱা হয় বা আমি জাৰ্নেলবোৰ সাব ডিভাইড কৰোঁ কেতিয়াবা আমি জাৰ্নেলবোৰ যেতিয়া আমাৰ বহুত লেনদেন হ'ব এখন ব্যৱসায়িক প্ৰতিষ্ঠানত যেতিয়া লেনদেনৰ পৰিমাণ সৰহ হ'ব বহুত হ'ব তেতিয়া সেই আটাইবোৰ লেনদেন যদি আমি এটা জাবেদা বহিত অৰ্থাৎ এটা জাৰ্নেল বুকত লিপিবদ্ধ কৰোঁ তেতিয়া জাৰ্নেল বুকৰ সাইজটো আকাৰটো বহুত ডাঙৰ হৈ যাব আৰু বহুত ডাঙৰ হৈ গ'লে তাৰ কেইবাটাও অসুবিধা আছে আৰু সেই অসুবিধাবোৰ নাইকিয়া কৰিবৰ কাৰণে আমি জাৰ্নেল বুকখনক কেইটামান সৰু সৰু ভাগত ভগাই দিওঁ আৰু সেই সৰু সৰু ভাগবোৰকে কি বুলি কোৱা হয় সাব ডিভিজন অফ জাৰ্নেল বুক বুলি কোৱা হয় যেনে পাৰ্চেজ বুক সেলছ বুক পাৰ্চেজ ৰিটাৰ্ণ সেলছ ৰিটাৰ্ণ বিলছ বুক কেছ বুক ইত্যাদি আমি বিভিন্ন ভাগত সেইবোৰ ভাগ কৰোঁ গতিকে এইবোৰকে আমি বুকছ অফ একাউণ্টছ বুলি কওঁ এতিয়া এন্ট্ৰি বুলি ক'লে আমি অলপ আগতে মই এই কথা ক'লোৱে যে জাৰ্নেল বুকত যাৰ দ্বাৰা লিপিবদ্ধ কৰা হয় ট্ৰেনজেকশ্যনবোৰ তাক আমি এন্ট্ৰিৰ দ্বাৰা লিপিবদ্ধ কৰোঁ অৰ্থাৎ প্ৰবিষ্টিৰ দ্বাৰা লিপিবদ্ধ কৰোঁ এন্ট্ৰি মিনছ জাৰ্নেল এন্ট্ৰি য'ত প্ৰতিটো ট্ৰেনজেকশ্যনৰ দুইটা এছপেক্ট উলিয়াই লৈ অৰ্থাৎ দুইটা একাউণ্ট উলিয়াই লৈ এটা ডেবিট আৰু এটা ক্ৰেডিট কৰি আমি জাৰ্নেল বুকত লিপিবদ্ধ কৰোঁ এই প্ৰসেসটোকে যায় কি বুলি কোৱা হয় এন্ট্ৰি বুলি কোৱা হয় মিন্স জাৰ্নেল এন্ট্ৰি বুলি কোৱা হয় জাৰ্নেল ইজ এ বুক what is journal is a book it is a primary book where for the first time transactions are recorded with the help of entry that is journal each and every transactions are recorded for the first time in the book is known as journal book that is journal next ledger I have explained earlier অর্থাৎ মই অলপ আগতে কৈ উঠিছো যে জাৰ্নেল এন্ট্ৰি দিয়াৰ পিছত জাৰ্নেল এন্ট্ৰিৰ দ্বাৰাই অৰ্থাৎ জাবেদা প্ৰবিষ্টিৰ দ্বাৰাই জাবেদা বহিত জাৰ্নেল এন্ট্ৰি দিয়াৰ পিছত আমি সেইবোৰ জাবেদা বুকৰ পৰা বা জাৰ্নেল বুকৰ পৰা সেইবোৰ আমি লেজাৰ একাউণ্টলৈকে বা খতিয়ান হিচাপলৈকে আমি এইটো স্থানান্তৰ কৰোঁ খতিয়ান হৈছে শ্ৰেণী বিভাগ কৰা ভাগ কৰা বিভাজন কৰি উলিওৱা হয় অৰ্থাৎ জাৰ্নেল বুকত আমি আটাইবোৰ হিচাবৰ একাউণ্টে আমি তাত লিপিবদ্ধ কৰোঁ এছেটছ লাইবিলিটি কেপিটেল ৰেভিনিউ এক্সপেন্সেছ এই আটাইবোৰ একাউণ্টে আমি জাবেদা বহিত লিখোঁ তাৰ পৰা আমি এইবোৰ ভাগকৈ লিখোঁ অৰ্থাৎ তাক ক্লাছিফিকেশ্যন অফ একাউণ্টছ বুলি কোৱা হয় অৰ্থাৎ জাবেদা প্ৰবিষ্টিৰ পৰা অৰ্থাৎ জাৰ্নেল বুকৰ পৰা আমি সেইবোৰ লেজাৰ একাউণ্টলৈকে এইবোৰ ট্ৰান্সফাৰ কৰোঁ তাক লেজাৰ পোষ্টিং বুলি কোৱা হয় অর্থাৎ এছেটছ একাউণ্টত লিখিম লাইবিলিটি একাউণ্টত লিখিম ক্ৰেডিটৰ্ছ একাউণ্টত লিখিম ডেটৰ্ছ একাউণ্টত লিখিম ফাৰ্নিচাৰ একাউণ্টত লিখিম পাৰ্চেজ একাউণ্টত লিখিম সেলছ একাউণ্টত লিখিম ইত্যাদি আমি ভাগ কৰি যিবোৰ হিচাপ তৈয়াৰ কৰোঁ বা যিবোৰ বহিত আমি লিপিবদ্ধ কৰোঁ সেই বহিবোৰকে জাবেদা বহি বুলি কোৱা হয়
নেক্সট হিসাব একাউন্ট হিসাব কি একাউন্ট কি যে একাউন্ট সম্পৰ্কে আমি আগৰ এটা ক্লাছত যোৱা ক্লাছত আমি বিশদভাৱে আলোচনা কৰিছো যে একাউন্ট হৈছে এটা প্লেস এটুকুৰা ঠাই যি ঠাইত আমি একে ধৰণৰ লেনদেনবোৰ লিপিবদ্ধ কৰো অৰ্থাৎ এসেটস একাউন্ট বুলি ক'লে তাত অকল সম্পত্তি বিষয়ক লেনদেনবোৰহে লিপিবদ্ধ কৰিম ডেটৰ্স একাউন্ট বুলি ক'লে আমি ডেটৰ্সৰ লগত ৰিলেটেড ডেটৰ্সৰ লগত জড়িত হোৱা আটাইবোৰ আমি হিচাপে আমি তাত লিপিবদ্ধ কৰিম পাৰ্চেজ একাউন্ট বুলি যদি আমি কওঁ পাৰ্চেজ ৰিলেটেড যিমান ট্ৰানজেকচন হ'ব এই আটাইবোৰ লেনদেন আমি পাৰ্চেজ একাউন্টত লিপিবদ্ধ কৰিম যে ইয়াক আমাৰ ইংৰাজী ক্যাপিটেল লেটাৰ টি দৰে বুলি কোৱা হয় টি ফৰ্মৰ অৰ্থাৎ যেনেকৈ আমি টি টু দুটা ভাগত বিভক্ত কৰিছো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ঠিক তেনেদৰে একাউন্টটোক আমি দুটা ভাগত ভাগ কৰিম এটা লেফট হ্যান্ড সাইড এটা ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডে তাৰ চাৰিটা কলম থাকিব চাৰিটা ভাগ থাকিব এটা হ'ব ডেট কলম হিসাব তাৰিখ দ্বিতীয়টো বিৱৰণ পাৰ্টিকুলাৰ্স তাৰ পিছত জেএফ অৰ্থাৎ জাৰ্নেল ফলিও জাবেদা প্ৰবিষ্টিৰ ফলিও বুলি কম নেক্সট এমাউন্ট ঠিক তেনেদৰে ৰাইট হ্যান্ড সাইডত অৰ্থাৎ ক্ৰেডিট সাইডতো চাৰিটা কলম থাকিব চাৰিটা ঘৰ থাকিব প্ৰথমটো হ'ব তাৰিখৰ ঘৰ দ্বিতীয়টো হ'ব বিৱৰণৰ ঘৰ অৰ্থাৎ পাৰ্টিকুলাৰ্স তৃতীয়টো হ'ব জাৰ্নেল ফলিও জাবেদা প্ৰবিষ্টিৰ ভাগ আৰু চতুৰ্থ কলমটো হ'ব হিসাবৰ ভাগ অৰ্থাৎ এমাউন্টৰ ভাগ টকাৰ পৰিমাণ গতিকে এইটো এটা একাউন্ট বুলি কোৱা হয় এই একাউন্টৰ ডেবিট ক্ৰেডিট দুইটা সাইড থাকিব আৰু ইয়াৰ প্ৰতিটো সাইডৰ চাৰিটাকে কলম থাকিব আৰু ট্ৰানজেকচনবোৰ আমি তেনেকৈ তাত লিপিবদ্ধ কৰিম that is an account the to debit an account অৰ্থাৎ to debit an account মানে এটা হিসাবৰ ডেবিট সাইডে লিখা মানে হল it means making an entry for a transaction on the debit side of an account অর্থাৎ এটা একাউন্টৰ ডেবিট সাইডে অর্থাৎ লেফট হ্যান্ড সাইডে যিবোৰ ট্রানজেকশন আমি লিপিবদ্ধ কৰিম যিবোৰ ট্রানজেকশন এটা হিসাবৰ ডেবিট সাইডে লিপিবদ্ধ কৰিম তাকে কোৱা হয় টু ডেবিট এন একাউন্ট অৰ্থাৎ এটা একাউন্টৰ ডেবিট সাইডে লিখাটোকে আমি ডেবিট এন একাউন্ট বুলি কম ক্ৰেডিট এন একাউন্ট টু ক্ৰেডিট এন একাউন্ট মিন্স এটা হিসাবৰ ক্ৰেডিট সাইডে আমি যিবোৰ লেনদেন আমি লিপিবদ্ধ কৰো সেইবোৰক আমাৰ ক্ৰেডিট এন একাউন্ট বুলি কোৱা হয় debit an account and credit an account means recording a transaction in the debit side of a ledger account as well as recording a transaction in the credit side of a ledger account অর্থাৎ এখন খতিয়ান বহিৰ লেফট হ্যান্ড সাইডে অর্থাৎ বাও সাইডে যিবোৰ লেনদেন আমি লিপিবদ্ধ কৰিম তাক ডেবিট এন একাউন্ট বুলি কোৱা হয় আৰু হো সাইডে অর্থাৎ ক্রেডিট সাইডে যিবোৰ লেনদেন আমি তাত লিপিবদ্ধ কৰিম তাক ক্রেডিট এন একাউন্ট বুলি কোৱা হয় নেক্সট অন একাউন্ট মানে হৈছে যে আগতে যদি কোনোবা এজন ব্যক্তি বা এখন প্ৰতিষ্ঠানৰ এটা হিসাব আমাৰ বহিত লিখা আছে say for example before 5 months we purchased goods from Mr. X on credit for ₹5,000 যে যোৱা ধৰা 6 মাহ আগতে বা 5 মাহ আগতে মিস্টাৰ এক্সৰ পৰা আমি 5,000 টকাৰ বস্তু বাকিত কিনি আনিছিলো এটা মিস্টাৰ এক্সৰ এটা একাউন্ট আছে আমাৰ ইয়াত ক্ৰেডিটৰ হিচাপে এটা একাউন্ট আছে গতিকে আমি তাৰ পিছত যদি এতিয়া আমি সেই 5,000 টকাৰ ভিতৰত যদি মিস্টাৰ এক্সক 2,000 টকা পৰিশোধ কৰো তেতিয়া আমি অন একাউন্ট অৰ্থাৎ মিস্টাৰ এক্সৰ সেই হিসাবৰ পৰা আমি 2,000 টকা প্ৰদান কৰিলো তেতিয়াহে আমাৰ অন একাউন্ট বুলি কোৱা হয় যে আগতে আমাৰ হিসাবৰ বহিত উপস্থিত থকা হিসাবৰ বহিত প্ৰবিষ্ট থকা লিপিবদ্ধ কৰা থকা এটা হিসাবৰ যদি কোনো এটা অংশ এতিয়া প্ৰদান কৰা হয় বা কাৰোবাৰ পৰা পোৱা হয় তেতিয়া তাক অন একাউন্ট বুলি কোৱা হয় হিসাবৰ পৰা বুলি কোৱা হয় অন একাউন্ট that is on account পুৰণা এটা হিসাবৰ এটা পাৰ্ট আমি যদি কাৰোবাক দিও বা পুৰণা এটা হিসাবৰ আমি যদি এটা পাৰ্ট কাৰোবাৰ পৰা পাও তেতিয়া সেই হিসাবটোক অন একাউন্ট বুলি কোৱা হয় say for example Mr. X owes ₹5,000 of which he pays ₹2,000 now this may be termed as receive ₹3,000 from Mr. X on account অৰ্থাৎ মিস্টাৰ এক্সৰ পৰা যদি আমি 5,000 টকা পাবলগীয়া আছিল আৰু তাৰ ভিতৰত যদি এতিয়া মিস্টাৰ এক্সে আমাক 3,000 টকা বা 2,000 টকা প্ৰদান কৰি তেতিয়া তাক মিস্টাৰ এক্সৰ একাউন্ট বুলি কোৱা হ'ব মিস্টাৰ এক্সৰ একাউন্টৰ পৰা
আমি 3000 টকা পালো তাকে কোৱা হয় অন একাউণ্ট নেক্সট এসেটস মানে হৈছে সম্পত্তি সম্পত্তি শব্দটোৰ অৰ্থ বিশাল বহুত বহল অৰ্থত ইয়াক ব্যৱহাৰ কৰা হয় সাধাৰণতে আমি সম্পত্তি বুলি ক'লে আমি ঘৰ-দুৱাৰ মাটি-বাৰী গাড়ী আসবাবপত্ৰ বা মেচিনাৰী যন্ত্ৰপাতিকে আমি বুজো কিন্তু এখন ব্যৱসায়ৰ ক্ষেত্ৰত বা হিসাবৰ ক্ষেত্ৰত বা একাউণ্টছৰ ক্ষেত্ৰত আমি সম্পত্তি বুলিলে ইয়াৰ অৰ্থটো আমি বহুলভাৱে ব্যাখ্যা কৰিব পাৰো যে সম্পত্তি মানে হল এনেকুৱা কিছুমান বস্তু বা পদাৰ্থ বা সামগ্ৰী যিবোৰ পদাৰ্থ বা সামগ্ৰী বা বস্তু এখন ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিবৰ বাবে প্ৰয়োজন হয় আৰু ব্যৱসায়খনৰ দৈনন্দিন কাম-কাজবোৰ চলাই থাকিবৰ বাবে যিবোৰ বস্তু বা সামগ্ৰীৰ প্ৰয়োজন হয় সেই বস্তু বা সামগ্ৰীবোৰকে সম্পদ বা সম্পত্তি বুলি কোৱা হয় অৰ্থাৎ এখন ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিব লাগিলে প্ৰয়োজন হ'ব আমাৰ এটুকুৰা মাটিৰ লাগিব বা এটা ঘৰ লাগিব অৰ্থাৎ নিজৰ মাটি বা ঘৰ নাথাকিলেও তেওঁ এটা ঘৰ ভাড়া ল'ব লাগিব অইনৰ পৰা ঘৰটো ভাড়া ল'লে ঘৰটোত আমাৰ কিছুমান ফাৰ্নিচাৰ লাগিব আসবাবপত্ৰ লাগিব অফিস ৰুমত বহিবৰ কাৰণে টেবুল চেয়াৰ এইবোৰ বস্তু লাগিব ঘৰ হল টকা পইচা লাগিব আমাক টকা পইচা লাগিব বা ব্যৱসায়খন চলিবৰ কাৰণে আমাক যিখিনি বস্তুৰ প্ৰয়োজন হ'ব বস্তু কিনিবৰ কাৰণে যিখিনি টকাৰ প্ৰয়োজন হ'ব বা যিবোৰ বস্তু কিনি আনা হয় এই আটাইবোৰ বস্তুকে অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠান এখন আৰম্ভ কৰাৰ পৰা আৰম্ভ কৰি ব্যৱসায়খনৰ দৈনন্দিন কাম-কাজ চলি থাকিবৰ বাবে যিখিনি বস্তুৰ প্ৰয়োজন হ'ব বস্তু বা সামগ্ৰীৰ প্ৰয়োজন হ'ব সেই বস্তু বা সামগ্ৰীখিনিকে সম্পত্তি বুলি কোৱা হ'ব ইয়াৰ উপৰিও সম্পত্তি বুলি ক'লে আমাৰ বাণিজ্যত সম্পত্তি বুলি ক'লে কমাৰ্চত সম্পত্তি বুলি ক'লে ইয়াৰ উপৰিও যদি বেলেগৰ পৰা অইন ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা কিবা পাবলগীয়া থাকে সেই পাবলগীয়া থাকিলে তাকো সম্পত্তি বুলি কোৱা হ'ব গতিকে সম্পত্তি বুলি ক'লে ব্যৱসায় প্ৰতিষ্ঠান এখন আৰম্ভ কৰাৰ পৰা আৰম্ভ কৰি ব্যৱসায়ৰ দৈনন্দিন কাম-কাজসমূহ পৰিচালনা কৰিবৰ বাবে যিবোৰ বস্তু বা সামগ্ৰীৰ প্ৰয়োজন হয় সেই আটাইবোৰ বস্তু বা সামগ্ৰীকে সম্পত্তি বুলি কোৱা হয় ইয়াৰ উপৰিও যদি ব্যৱসায় প্ৰতিষ্ঠানখনে অইনৰ পৰা কিবা পাবলগীয়া থাকে সেই পাবলগীয়া থকা বস্তুবিলাককো সম্পত্তি বুলি কোৱা হ'ব ইয়াৰ পিছত আহিলে এক্সপেন্ডিচাৰ খৰচ কাক কয় যে এক্সপেন্ডিচাৰ আৰু এক্সপেন্সেছৰ মাজত কিন্তু এটা বৃহৎ পাৰ্থক্য আছে মই প্ৰথমতে তাক এক্সপেন্ডিচাৰ শব্দটোৱে আমি আলোচনা কৰোঁ পদটোৱে আলোচনা কৰোঁ এক্সপেন্ডিচাৰ হৈছে যে কোনো এছেটছ ফিক্স এছেটছ পাৰচেজ কৰিবৰ কাৰণে ক্ৰয় কৰিবৰ কাৰণে যিখিনি টকা খৰচ কৰা হয় তাক এক্সপেন্ডিচাৰ বুলি কোৱা হয় The expenditure is the amount of money which is spent to purchase, to earn an assets, a things which is used for a long period of time. দীৰ্ঘ সময়ৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে দীৰ্ঘ সময় জুৰি ব্যৱহাৰ কৰিবৰ কাৰণে কোনো এটা সম্পত্তি আহৰণ কৰিলে সেই সম্পত্তিটো আহৰণ কৰাৰ ফলত যিখিনি টকা খৰচ হ'ব তাকে এক্সপেন্ডিচাৰ বুলি কোৱা হয় and expenses though these two terms are similar but they are amongst them there are slight differences অৰ্থাৎ ইয়াৰ মাজত কিছু পাৰ্থক্য দেখা যায় এক্সপেন্সেছ মানে হল অৰ্থাৎ খৰচ মানে হল এনেকুৱা এটা বস্তু এনেকুৱা কিছুমান টকা যিবোৰ টকা লাভ উপাৰ্জন কৰিবৰ কাৰণে খৰচ কৰা হয় তাকে এক্সপেন্ডিচাৰ বুলি কোৱা হয় এক্সপেন্সেছ বুলি কোৱা হয় অৰ্থাৎ ৰেভিনিউ আয় ইনকাম আৰ্ন কৰিবৰ কাৰণে যিখিনি টকা খৰচ কৰা হয় তাক এক্সপেন্সেছ বুলি কোৱা হয় নট এক্সপেন্ডিচাৰ অৰ্থাৎ পাৰচেজ গুডছ ফৰ সেল আমি বস্তু বিক্ৰী কৰি লাভ উপাৰ্জন কৰিবৰ কাৰণে যদি বস্তু কিনি আনাৰ ফলত যিখিনি টকা যাব তাক আমি খৰচ বুলি কওঁ এক্সপেন্সেছ বুলি কওঁ that is expenses next equity মানে হৈছে owners claim অৰ্থাৎ ক্যাপিটেল বুলি ক'ব পাৰো যে all claims or rights over the assets of a business firm is called equity all
claims or rights over the assets of a business firm are called equities. যে কোনো সম্পত্তিৰ ওপৰত এখন ব্যৱসায় প্ৰতিষ্ঠানৰ সম্পত্তিৰ ওপৰত যিখিনি ক্লেইম থাকিব বা ৰাইটস থাকিব সেই ৰাইটসখিনিকে ইকুইটি বুলি কোৱা হয় ইকুইটিজ আৰ অফ টু টাইপস ক্ৰেডিটৰ্ছ ইকুইটি এণ্ড অনাৰ্ছ ইকুইটি ইকুইটি দুই প্ৰকাৰৰ এটা হৈছে ক্ৰেডিটৰ্ছ ইকুইটি অৰ্থাৎ পাওনাদাৰৰ ইকুইটি আৰু এটা হৈছে অনাৰ্ছ ইকুইটি মালিকৰ ইকুইটি মালিকৰ ইকুইটিক আমি ক্যাপিটেল বুলি কওঁ অৰ্থাৎ মালিকে ব্যৱসায়খন আৰম্ভ কৰিবৰ কাৰণে যিখিনি টকা ঘৰৰ পৰা লৈ আহিছিল মূলধন হিচাপে সেই মূলধনখিনিক আমি অনাৰ্ছ ইকুইটি বুলি কওঁ আৰু ইয়াৰ উপৰিও ব্যৱসায় প্ৰতিষ্ঠানখন চলাই নিবৰ কাৰণে যদি মাজত টকাৰ প্ৰয়োজন হয় সেই টকাখিনি বাহিৰৰ কাৰোবাৰ পৰা আউটসাইড সোৰ্সৰ পৰা যিখিনি কালেকশন কৰা হয় আদাৰ দেন অনাৰৰ বাহিৰে প্ৰয়োজন হোৱা বাকি টকাখিনি যেনে ব্যাংক লোন the issue of debenture creditors these are all outside equity অৰ্থাৎ সেইবোৰক আমি ক্ৰেডিটৰ্ছ ইকুইটি বুলি কম পাওনাদাৰৰ ইকুইটি বুলি কম গতিকে ইকুইটি দুই প্ৰকাৰৰ অনাৰ্ছ এণ্ড ক্ৰেডিটৰ্ছ ইকুইটি the claim of the outsiders are called creditors equities or liability the claim of the owners is called owners equity or capital বুলি কোৱা হয় next is liability মানে দেনাদাৰ যিখিনি দিবলগীয়া হৈ আছে তাক liability বুলি কোৱা হয় liability also known as creditors equity অৰ্থাৎ outsiders equity other than owners equity which amount collected from outside sources অৰ্থাৎ ব্যৱসায়খনৰ বাবে প্ৰয়োজনীয় হোৱা টকাখিনি অনাৰৰ মালিকৰ বাহিৰে যিখিনি বাহিৰা সোৰ্সৰ পৰা কালেকশন কৰি অনা হয় তাক ক্ৰেডিটৰ্ছ ইকুইটি বা আউটসাইডাৰ্ছ ইকুইটি বুলি কোৱা হয় আৰু সেই আউটসাইডাৰ ইকুইটি বা ক্ৰেডিটৰ্ছ ইকুইটিখিনিকে আমি লাইবিলিটি বুলি কম গতিকে লাইবিলিটি বুলি ক'লে হ'লে আমি যিখিনি টকা দিবলগীয়া হৈ আছে অন্য ব্যৱসায় প্ৰতিষ্ঠানখনে ব্যৱসায়ৰ বাহিৰৰ পক্ষবোৰক যিখিনি টকা দিবলগীয়া হৈ আছে তাক আমি লাইবিলিটি বুলি কম যেনে লোন ফ্ৰম এ বেংক creditors for goods supplied rent payable salary payable interest payable to the lenders are the sum of examples of liabilities next capital মূলধন হৈছে এটা ইকুইটি যিখিনি ইকুইটি অনাৰৰ পৰা পায় মূলধন অৰ্থাৎ capital is the amount invested by the owners মূলধন খিনি হৈছে অনাৰে যিখিনি ইনভেস্ট কৰে ব্যৱসায়খনক তাক ইকুইটি বুলি বা ক্যাপিটেল বুলি কোৱা হয় it represents the owners claim of the firm assets and is known as owners equity আৰু এই ইকুইটি খিনি এই মূলধন খিনিয়ে ব্যৱসায়খনৰ এসেটছৰ ওপৰত মালিকৰ যিটো ৰাইটস থাকিব ক্লেইম থাকিব ব্যৱসায়ৰ সম্পত্তি বিলাকৰ ওপৰত মালিকৰ যিটো ক্লেইম বা দাবী থাকিব তাকে অনাৰ্ছ ইকুইটি বুলি কোৱা হয় বা that is owners equity or capital বুলি কোৱা হয় or it is also known as the net assets or net worth আৰু ইয়াক মুঠ সম্পত্তি বা মুঠ ৰিসোৰ্স বুলি কোৱা হয় worth বুলি কোৱা হয় next drawings অৰ্থাৎ drawings হলে আমাৰ অসমীয়াত কি হ'ব আহৰণ কৰা আহৰণ বুলিলে কি বুজা যে আহৰণ হৈছে সেইখিনি বস্তু বা সামগ্ৰী বা টকা পইচা যিখিনি বস্তু সামগ্ৰী বা টকা পইচা ওনাৰে মালিকে ব্যৱসায়খনৰ পৰা লৈ গৈ তেওঁৰ ঘৰুৱা বা ব্যক্তিগত কামত ব্যৱহাৰ কৰিব যে ব্যৱসায় প্ৰতিষ্ঠানখনৰ পৰা মালিকে বা ওনাৰে যিখিনি টকা পইচা বস্তু বা সামগ্ৰী বা সম্পত্তি ব্যৱসায়খনৰ পৰা লৈ গৈ তেওঁৰ ঘৰুৱা ব্যক্তিগত কামত ব্যৱহাৰ কৰিব সেইখিনিকে ড্ৰয়িংছ বা আহৰণ বুলি কোৱা হয় next লাভ profit কাক কয় profit is the excess of income over expenditure during a period of time it is owners equity যে লাভ মানে হল profit মানে হল যে ব্যৱসায় এখনৰ খৰচৰ তুলনাত আয়ৰ পৰিমাণটো যদি বেছি হয় খৰচৰ তুলনাত যদি ইনকামৰ পৰিমাণটো বেছি হয়
ইনকামস ওভাৰ এক্সপেন্সেছ অৰ্থাৎ খৰচতকৈ যদি লাভৰ পৰিমাণটো আয়ৰ পৰিমাণটো বেছি হয় তেতিয়া তাক প্ৰফিট বুলি কোৱা হয় আৰু এই প্ৰফিটটো অনাৰৰ ক্লেইমছ বুলি কৈছে অনাৰৰ অধিকাৰ বুলি কৈছে প্ৰফিট নেক্সট লছ লোকসান কি বুলি কৈছে ইন ওৱান সেন্স লছ মিন্স মানি অৰ মানিজ ৱৰ্থ লষ্ট উইদাউট ৰিচিভিং এনি বেনিফিট অৰ্থাৎ লাভ উপাৰ্জন নকৰাকৈ যিখিনি টকা খৰচ কৰা হয় লাভ নোহোৱাৰ বাবে যিখিনি টকা খৰচ কৰা হয় তাকে লোকসান বুলি কোৱা হয় অৰ ৰিভাৰ্সলি it may be says as the excess of expenses over income is known as a loss অৰ্থাৎ খৰচৰ পৰিমাণ যদি ইনকামৰ পৰিমাণতকৈ আয়ৰ পৰিমাণতকৈ যদি বেছি হয় তেতিয়া তাক কি বুলি কোৱা হ'ব লোকসান বুলি কোৱা হ'ব For example, cash or goods lost by theft or fire accident. যে বস্তু যদি কোনোবা মানুহে বা টকা পইচা যদি কোনোবা ব্যক্তি বা প্ৰতিষ্ঠানে যদি লৈ যায় চুৰ কৰি লৈ যায় এতিয়া তাকো লোকসান হোৱা বুলি কোৱা হয় আৰু এইটো প্ৰফিট এণ্ড লছ একাউণ্টৰ এক্সপেন্সেছ সাইডে অৰ্থাৎ ডেবিট সাইডে ৰেকৰ্ড কৰা হয় that is lost next income I কাক কয় income also called revenue is the amount earned by a business entity resulting from operation which constitute its major or central activities for example sale of goods or services যে income কাক কয় যে ব্যৱসায় প্ৰতিষ্ঠান এখনে যদি তেওঁৰ দৈনন্দিন ব্যৱসায়িক কামকাজবোৰৰ পৰা যিখিনি ইনকাম আৰ্ন কৰিব যিখিনি টকা পইচা তেওঁ উপাৰ্জন কৰিব সেই উপাৰ্জিত টকাখিনিকে ইনকাম বুলি কোৱা হয় অৰ্থাৎ এখন ব্যৱসায় প্ৰতিষ্ঠানৰ দৈনন্দিন যিমানখিনি কামকাজ হ'ব সেই কামকাজখিনিৰ পৰা তেওঁৰ যিখিনি ৰাহি হ'ব সেই ৰাহিখিনিকে আমি ইনকাম বুলি কম অৰ্থাৎ for example sale of goods is the example of income what is gain বুলিলে আমি কি বুজিম যে gain is a profit that arises from events or transactions which are incidental to business such as sale of an asset winning of a court case appreciation in the value of land and building that is gain কি বুলি কৈছে gain অৰ্থাৎ লাভ কাক কৈছে the gain is the profit that arises from event or transactions which are incidental of a business যে ব্যৱসায়ৰ কোনো ঘটনাৰ পৰা যিখিনি লাভ উপাৰ্জন কৰা হ'ব বা ট্ৰানজেকচনৰ পৰা যিখিনি লাভ হ'ব তাকে প্ৰফিট বুলি কোৱা হয় লাভ বুলি কোৱা হ'ব অৰ্থাৎ যে ব্যৱসায়খনে যদি এটা এসেটস বিক্ৰী কৰি লাভ পায় তেতিয়া তাক প্ৰফিট বুলি কোৱা হ'ব বা গেইন বুলি কোৱা হ'ব বা তুমি লটাৰীত যদি কিবা প্ৰাইজ জিকো that will be known as a gain next trade discount what is trade discount key before going to discuss about the term discount we should know what is discount the discount is an allowance discount is a ৰেহাই বা কিছু টকা কমাই দিয়া যেনে for example purchase a goods of the return price rupees 50 at rupees 45 অৰ্থাৎ আমি 50 টকা মূল্যৰ বস্তু এটা যদি 50 টকা লিখিত মূল্যৰ বস্তু এটা যদি 45 টকা দামত আমি ক্ৰয় কৰি আনো 45 টকা মূল্যত যদি আমি ক্ৰয় কৰি আনো তেতিয়া সেই 45 টকা to হল আমাৰ পারচেজ প্রাইস আৰু 50 টকাটো হৈছে তাৰ লিখিত মূল্য অৰ্থাৎ লিখিত মূল্য আৰু ক্ৰয় মূল্যৰ মাজৰ যেটো ডিফাৰেন্স এমাউন্ট তাকে আমি ডিসকাউন্ট বা ৰেহাই বুলি কম অৰ্থাৎ আমি 5 টকা ৰেহাই পালো বস্তুটোৰ দাম লিখা আছিল 50 টকা তাৰ পৰিৱৰ্তে আমি 45 रुपीसত যদি বস্তুটো কিনি আনো তেতিয়া 5 টকা আমি কমত কিনি আনিলো এই কমটোকে আমাৰ কি বুলি কম ডিসকাউন্ট বুলি কম ৰেহাই বুলি কম এতিয়া ট্ৰেড ডিসকাউন্ট
ব্যৱসায়িক বা বাণিজ্য ৰেহাই কি যে বাণিজ্য ৰেহাই হৈছে এটা ৰেহাই যিটো ৰেহাই ব্যৱসায়িক বিলাকৰ মাজত ব্যৱসায়ী সংস্থাবোৰৰ মাজত বা ব্যৱসায়ী ব্যক্তিবোৰৰ মাজত ইজনে আনজনক প্ৰদান কৰে হেতুকে বাণিজ্য ৰেহাই বুলি কোৱা হয় অৰ্থাৎ ট্ৰেড ডিসকাউন্ট বুলি কোৱা হয় The trade discount is a discount which is allowed by one trader to another. এজন ব্যৱসায়ীয়ে আন এজন ব্যৱসায়ীক যদি লিখিত মূল্যৰ ওপৰত কম দামত বস্তু বিক্ৰী কৰে তেতিয়া এই কম দামটো হৈছে ট্ৰেড ডিসকাউন্ট Say for example, producer sold goods to the wholesaler. Again, wholesaler sold goods to the retailer. These three parties are interchange. অর্থাৎ এই তিনিটা পক্ষই এটা পক্ষই আন এটা পক্ষক লগি বা নেক্সট পক্ষ দুই থার্ড পক্ষটোক লগি বস্তু বিক্ৰী কৰে এটা এই বস্তু বিক্ৰী কৰা কালচোৱাত যদি এটা বস্তুৰ লিখিত মূল্য 100 টকা হয় প্ৰডিউচাৰে বা ম্যানুফ্যাকচাৰাৰে যদি সেই 100 টকা মূল্যৰ বস্তুটো তেও 60 টকা মূল্যত যদি হোলসেলাৰৰ ওচৰত বিক্ৰী কৰে অর্থাৎ 100 টকাৰ ঠাইত তেও 40 rupees কমাই অর্থাৎ 40 টকা কমাই তেও যদি 60 টকা দামত বিক্ৰী কৰে এই 40 টকাটো অর্থাৎ তেও হোলসেলাৰৰ ওচৰত যদি 60 টকাত বিক্ৰী কৰে তেতিয়াহলে হোলসেলাৰে 40 টকা কম পালে আৰু this 40 rupees is known as a trade discount এই 40 টকাটোকে আমি বাণিজ্যিক ৰেহাই বুলি কম because it is allowed by one trader to another কারণ এই 40 rupees to এজন ব্যৱসায়ীয়ে আন এজন ব্যৱসায়ীৰ ওচৰত কমাই দিছে অর্থাৎ producer is also a businessman producer sell goods of rupees 60 which is written as rupees 100 অর্থাৎ 100 টকা মূল্যৰ বস্তুটো producerে উৎপাদনকাৰীয়ে যদি হোলসেলাৰক 60 টকা মূল্যত বিক্ৰী কৰে তেতিয়াহলে এই 40 টকাটো হ'ব ট্ৰেড ডিসকাউন্ট ঠিক তেনেদৰে হোলসেলাৰে 100 টকাৰ মূল্যৰ বস্তুটো তেও 60 টকাত কিনি আনিছিলে তেও যদি এই 60 টকাৰ বা 100 টকা মূল্যৰ বস্তুটো এইবাৰ তেও যদি 80 টকা মূল্যত তেও যদি ৰিটেইলাৰৰ ওচৰত যদি বিক্ৰী কৰে খুচুৰা পাইকাৰীৰ ওচৰত যদি তেও বিক্ৰী কৰে তেতিয়া তেও 100 টকা মূল্য লিখা আছিল তেও বিক্ৰী কৰিলে 80 টকাত 20 টকা কমাই বিক্ৰী কৰিলে তেতিয়ালে ইয়াক কি বুলি কোৱা হ'ব এই 20 টকা যে কমাই বিক্ৰী কৰিলে 100 টকাৰ পৰিৱৰ্তে তেও যে 80 টকাত বিক্ৰী কৰিলে এই 20 টকাটো হ'ব ব্যৱসায়িক ভাত্তা বা ট্ৰেড ডিসকাউন্ট অৰ্থাৎ বাণিজ্য ৰেহাই বুলি কোৱা হ'ব অৰ্থাৎ প্ৰডিউচাৰে ডিসকাউন্ট দিলে হোলসেলাৰক লাগি দ্যাট ইজ ট্ৰেড ডিসকাউন্ট যদি হোলসেলাৰে ৰিটেইলাৰক যদি ডিসকাউন্ট দিয়ে দ্যাট ইজ অলসো ট্ৰেড ডিসকাউন্ট ইট মিন্স ট্ৰেড ডিসকাউন্ট ইজ allowed by one trader to another অৰ্থাৎ ট্ৰেড ডিসকাউন্ট হৈছে এজন ব্যৱসায়ী আন এজন ব্যৱসায়ীক যিটো ৰেহাই দিব হেতু ট্ৰেড ডিসকাউন্ট বা বাণিজ্য ৰেহাই বুলি কোৱা হ'ব ঠিক তেনেদৰে কেশ ডিসকাউন্ট তো হৈছে এটা ডিসকাউন্ট যিটো ডিসকাউন্ট when goods are sold on credit যেতিয়া বস্তু বাকিত বিক্ৰী কৰা হয় the buyer is expected to pay the amount on or before the due date যে বায়াৰে কিনতাই যদি বিফোর ডিউ ডেট অর্থাৎ ডিউ ডেটৰ আগতে যদি কিনতাই গ্ৰাহকজনে আগতীয়াকৈ যদি টকাটো পেমেন্ট কৰে পৰিশোধ কৰে তেতিয়া হলে বিক্ৰেতাই সেলাৰে কিনতাজনক পাৰ্চেজাৰক অলপ ৰেহাই দিব পাৰে সে ফৰ এক্সাম্পল goods purchased in the month of January amount due in the month of April মাহত টকা দিয়া কথা আছিল বস্তু কিনিছে জানুৱাৰী মাহত আৰু টকা দিয়া কথা আছিল কেতিয়া এপ্ৰিল মাহত কিন্তু এপ্ৰিল মাহলৈকে নৰখি যদি গ্ৰাহকজনে ফেব্ৰুৱাৰী মাহতে টকাটো দি দিয়ে বিক্ৰেতা তেতিয়া যিটো দাম আছিল সেই দামতকৈ যদি অলপ কমাই দিয়ে বিক্ৰেতাই যদি পাবলগীয়া দামতকৈ যদি অলপ ৰেহাই দি দিয়ে সেই ৰেহাইটোকে কোৱা হ'ব কেশ ডিসকাউন্ট অৰ্থাৎ শৰ্টলি কেশ ডিসকাউন্ট means the discount which is allowed by retailer to their customers for early payment of cash নগদ টকা হনকালে পোৱাৰ আশাত বা হনকালে পোৱাৰ বাবে খুচুৰা ব্যৱসায়ীয়ে যদি গ্ৰাহকক টকাটো হনকালে পাবৰ কাৰণে বা হনকালে পোৱাৰ ফলত যদি কিছু ৰেহাই দিয়ে তেতিয়া তাক নগদ ভাত্তা বুলি কোৱা হয় অৰ্থাৎ
cash discount বুলি কোৱা হয় যে when goods are sold on credit the buyer is expected to pay the amount on or before the due date or আগতে যদি উপভোক্তাই অর্থাৎ গ্রাহকে কিনতাক যদি টকাটো সোনকালে ঘূৰাই দিয়ে তেতিয়াহলে কিনা মূল্যৰ পৰা কিছু ৰেহাই দি দিয়ে আৰু সেই ৰেহাইটোকে নগদ বাৰ্তা বুলি কোৱা হয় নেক্সট হ'ল ভাউচাৰ কি ভাউচাৰ is a written document it is a documentary evidence of a transaction called a voucher the voucher is a documentary evidence of a transactions এটা লেনদেনৰ ডকুমেন্টাৰী এভিডেন্স হিচাপে যিখন পত্ৰ বা যিখন ডকুমেন্টক আমি ইউজ কৰো তাকে ভাউচাৰ বুলি কোৱা হয় ৰিটেন ডকুমেন্ট বুলি কোৱা হয় ফৰ এক্সাম্পল if we buy goods for cash we get a cash memo যদি আমি নগদ টকাত বস্তু কিনি আনো তেতিয়াহলে আমি এখন cash memo পাম if we buy on credit we get an invoice যদি আমি বস্তুটো বাকিত কিনি আনো তেতিয়াহলে আমি কি পাম এখন ইনভয়েস পাম and also so on আৰু এনেদৰে আমি পাই গৈ থাকিম বস্তু কিনাৰ সময়ত নগদ টকাত বস্তু কিনি আনিলে যিখন কেছ মেমো পাও সেইখন হ'ব ডকুমেন্টাৰী এভিডেন্স আৰু যদি বস্তু কাৰোবাৰ পৰা বাকিত কিনি আনো তেতিয়া আমি এখন ইনভয়েস পাম সেই ইনভয়েসখনকে আমি ভাউচাৰ বুলি কম বা ডকুমেন্টাৰী এভিডেন্স বুলি কম Entry in the books of accounts are made with the help of such voucher. আৰু হিসাবৰ বহি যিবোৰ আমি লেনদেন লিপিবদ্ধ কৰিম প্ৰাইমাৰী বুকত অৰ্থাৎ জাৰ্নেল বুকত তেতিয়া আমি কোৰ পৰা বেছ কৰি আমি কৰিম আমি ভাউচাৰবোৰৰ পৰা বা কেছ পেমেণ্টবোৰৰ পৰা হে আমি ট্ৰানজেকচনবোৰ লেনদেনবোৰ হিসাবৰ বহিত আমি লিখিম that is vouchers cash memo invoice pay-in slip whatever may be जी रिसीव पाऊं हेबरक আমি কি বুলি কম ভাউচাৰ বুলি কম নেক্সট আইল সলভেন্ট স্বচ্ছতা সলভেন্ট মানে স্বচ্ছতা ইয়া দ্ৰাৱক বুলি কৈছে স্বচ্ছতা মানে কি solvent is a situation of an organization or an individual a situation where বা where the person or organization or individuals are sound in financial position sound financial position অর্থাৎ সুস্থ আর্থিক অবস্থা অর্থাৎ যার who have excess of assets over liabilities যার liability কৈ assets or পরিমাণ সম্পত্তিৰ পৰিমাণ বেছি তেনেকুৱা ব্যক্তি বা প্ৰতিষ্ঠান ব্যৱসায় প্ৰতিষ্ঠানসমূহক solvent বুলি কোৱা হয় whose assets are higher than their liabilities they are known as solvent position বুলি কয় solvent positions এটা সুস্থ অৱস্থা বুলি কোৱা হয় solvent means সুস্থ অৰ্থাৎ যিখন ব্যৱসায় প্ৰতিষ্ঠানৰ ধাৰৰ তুলনাত সম্পত্তিৰ পৰিমাণটো বেছি তেনেকুৱা ব্যৱসায় প্ৰতিষ্ঠানখনকে solvent position বুলি কোৱা হয় solvent or opposite কি হ'ব insolvent দেউলিয়া কাক কয় what is an insolvent say insolvent is a person insolvent may be a person or an organization it is a situation when the liabilities of an organization or the individual is over than his assets অর্থাৎ liability exceeds the assets exceeds over assets অর্থাৎ লাইবিলিটিৰ পৰিমাণ দেনাৰ পৰিমাণ যদি সম্পত্তিৰ পৰিমাণকৈ বহুত বেছি হয় he is unable to pay his debt on a due date যদি তেওঁ গ্ৰাহকসকলক যদি তেওঁ পাওনাদাৰসকলক সময়মতে টকা পৰিশোধ কৰিব নোৱাৰে ডিউ ডেটত যদি টকা পৰিশোধ কৰিব নোৱাৰে তেতিয়া তাক ইনসলভেন্ট বুলি কোৱা হয় অৰ্থাৎ যেতিয়া ধাৰৰ বোজাটো সম্পত্তিৰ বোজাতকৈ বহুত বেছি তেওঁৰ সম্পত্তি যিমান পৰিমাণৰ আছে তাতকৈ যদি বহুত বেছি পৰিমাণৰ তেওঁৰ ধাৰ আছে লাইবিলিটি আছে তেতিয়া এটা সিচুৱেচন কি হ'ব এই সিচুৱেচনটোক আমি ইনসলভেন্ট বুলি কম দেউলিয়া অৱস্থা বুলি কম
নেক্সট আহিল বেড ডেপ্ট অৰ্থাৎ বেয়া ঋণ বুলি কৈছে ইয়াতে বেড ডেপ্টছ বেয়া ঋণ মানে হৈছে এনেকুৱা এটা সিচুৱেশ্যন যে যেতিয়া আমি ক্ৰেডিট সেল কৰোঁ ক্ৰেডিট সেল কৰিলে কাষ্টমাৰবোৰে গ্ৰাহকবোৰে সময়মতে টকা পৰিশোধ কৰিব লাগে যদি গ্ৰাহকবোৰে ডিউ ডেটত সময়মতে টকা পৰিশোধ কৰিব নোৱাৰে বা ভৱিষ্যতলৈ নিদিয়ে ডিউ ডেটত টকা নিদিয়ে অৰ্থাৎ গ্ৰাহকৰ পৰা টকাৰ পোৱাৰ সম্ভাৱনা নাই বহুদিন হ'ল গ্ৰাহকজনে আজি দিম কালি দিম বুলি নিদিয়াই হ'ল বা এতিয়া দেখা নোপোৱাই হৈছোঁ গ্ৰাহকজনক ডিউ ডেট পাৰ হৈ গ'ল এবছৰ পাৰে হৈ গ'ল যোৱা বছৰতে দিবলগীয়া আছিল এতিয়ালৈকে দিয়া নাই তাক বেড ডেট বুলি কোৱা হয় অৰ্থাৎ ডেপ্ট মানে ডেটৰ্ছ বেড ডেপ্টটো ডেটৰ্ছৰ পৰা আহিছে অৰ্থাৎ দেনাদাৰ তিনি প্ৰকাৰৰ গুড ডেপ্টছ ডাউটফুল ডেপ্টছ এণ্ড বেড ডেপ্টছ গুড ডেপ্টছ মানে হ'ল যিখিনি তেওঁ যিবোৰ গ্ৰাহকে সময়মতে টকাটো পৰিশোধ কৰে তাক গুড ডেপ্টছ বুলি কোৱা হয় যিবোৰে সময়মতে পৰিশোধ নকৰে তেওঁ দিম বুলি কয় পৰিশোধ কৰিম বুলি কয় কিন্তু নকৰে কৰা নাই ডাউট whether he will repay whether he will pay it or not তেওঁ দিবনে নাই টকাটো তেওঁ পৰিশোধ কৰিবনে নাই সন্দেহ আছে এতিয়ালৈকে পোৱা নাই তাক ডাউটফুল ডেপ্ট বুলি কোৱা হয় আৰু যেতিয়া টকাটো নাপাওঁৱে পোৱাই নাই পোৱাৰ নিশ্চয়তা নাই একেবাৰে নোহোৱা হৈ গৈছে নাপাওঁ বুলি আমি নিশ্চিত হৈছোঁ তেতিয়া তাক বেড ডেপ্ট বুলি কোৱা হয় নেক্সট শেষত ষ্টক means goods or work in progress or finished goods or raw materials which is remain at the end of the accounting year then that is known as a stock means unsold goods but in case of a manufacturing organization unsold finished goods work in progress and raw materials অৰ্থাৎ কেঁচা সামগ্ৰী অৰ্ধ নিৰ্মিত সামগ্ৰী আৰু সম্পূৰ্ণ নিৰ্মিত সামগ্ৰী যিখিনি বছৰৰ শেষৰ দিনটোত ৰৈ যায় ব্যৱসায় প্ৰতিষ্ঠানখনত তাকে আমি ষ্টক বুলি কওঁ অৰ্থাৎ ক্লোজিং ষ্টক বুলি কওঁ তাত থাকিব ৰ মেটেৰিয়েলছ থাকিব সেমি ফিনিশ গুডছ থাকিব আৰু কি থাকিব পাৰে ফিনিশ গুডছো থাকিব পাৰে গোটেইখিনি সামগ্ৰী লগ হৈ তাক ষ্টক বুলি কোৱা হয় গতিকে আমি আজিৰ এই ক্লাছটোত আমি নতুনকৈ শিকিলোঁ কি বস্তু শিকিলোঁ ইউনিট 3 যে একাউণ্টিং প্ৰিন্সিপলছ ইয়াতে আমি আজি ক্লাছটো সামৰণি মাৰিলোঁ ধন্যবাদ নমস্কাৰ